মোৰ ইউটিউব চেনেল হাই স্কুল ম্যাথমেটিক্সলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই কি দেখুৱাবলৈ লৈছো তোমালোকে চোৱাচোন। আজি মই দেখুৱাবলৈ লৈছো যে বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ ই বৃত্তটোৰ আনটো অংশৰ যিকোনো বিন্দুত উৎপন্ন কৰা কোণৰ দুগুণ হয়। এই ভিডিঅ'টিৰ জৰিয়তে মই তোমালোকক এই বৃত্তৰ উপপাদ্যটো প্ৰমাণ কৰি দিবলৈ বিচাৰিছো। তোমালোকে উপপাদ্যটো ভালকৈ মন কৰাচোন। আমি উপপাদ্যটো প্ৰমাণ কৰাৰ আগতে এটা বৃত্ত অংকন কৰি লৈছো। ও কেন্দ্ৰৰ এটা বৃত্ত অংকন কৰি লৈছো। ইয়াত কৈছে যে বৃত্তৰ চাপে অৰ্থাৎ বৃত্তটোত আমি যিকোনো এটা চাপ লৈ ল'ব লাগিব। গতিকে ও কেন্দ্ৰীয় বৃত্তটোত মই এ বি এটা চাপ লৈ লৈছো। এইটো সৰু চাপ এটা লৈ লৈছো আৰু এইপিনে ডাঙৰ চাপ এটা আছে। এই সৰু চাপটো গৌণ চাপ বা এইটো মুখ্য চাপ, এইটো গৌণ চাপ। এই দুটা চাপ সৃষ্টি হৈছে। এতিয়া এই চাপটোৱে কেন্দ্ৰত এটা কোণ উৎপন্ন কৰিব। এই দেখিছেনে এনেকৈ এটা কোণ উৎপন্ন কৰিব। গতিকে আমি সেই কোণটো অংকন কৰি লওঁ। আমি কেন্দ্ৰত উৎপন্ন হোৱা এ ও বি কোণটো অংকন কৰি ললো আৰু উপপাদ্যটোত কি কৈছে? ই কৈছে যে এই চাপটোৱে এ বি এই চাপটোৱে বৃত্তটোৰ আন যিকোনো অংশত, ইয়াতো হ'ব পাৰে, ইয়াতো হ'ব পাৰে, ইয়াতো হ'ব পাৰে বা এইটো সাইডতো হ'ব পাৰে। গতিকে এই চাপটোৱে বৃত্তটোৰ আন যিকোনো ঠাইত উৎপন্ন কৰা কোণৰ ই দুগুণ হ'ব। এতিয়া এই চাপটোৱে আমি এ বি চাপটোৱে বৃত্তটোৰ আন যিকোনো অংশত কৰা কোণ এটা আমি উলিয়াই লওঁ। গতিকে ইয়াৰ পৰা এনেকেও হ'ব। ইয়াত আমি চি দি ল'ম যেনিবা এ চি বি এনেকৈ আমি কোণ এটা অংকন কৰি ল'ব লাগিব। আমি কোণটো অংকন কৰি লওঁচোন। আমি এতিয়া এ বি চাপটোৱে বৃত্তৰ আনটো অংশত এ চি বি এটা কোণ উৎপন্ন কৰিলে। এতিয়া আমাক প্ৰমাণ কৰিবলৈ কি কৈছে? এই কোণটো এ ও বি কোণটো এ চি বিৰ দুগুণ বুলি প্ৰমাণ কৰিবলৈ কৈছে। এইটো এটা খুব গুৰুত্বপূৰ্ণ উপপাদ্য বৃত্তৰ। তোমালোকে খুব মনোযোগেৰে চাবা, কিয়নো ইয়াৰ লগত সংগতি থকা বহুতো সমস্যা তোমালোকৰ অনুশীলনীত আছে। এই উপপাদ্যটো প্ৰমাণ কৰিবলৈ হ'লে আমি এতিয়া ও আৰু চি সংযোগ কৰিম। সংযোগ কৰি ও চিক আমি ডি বিন্দুলৈ বঢ়াই দিম। অৰ্থাৎ ও চি সংযোগ কৰিম আৰু ও চিক সংযোগ কৰি এইফাললৈ ডি বিন্দুলৈ বঢ়াই দিব লাগিব। গতিকে আমি সেই কামটো কৰি লওঁচোন। কি কৰিব লাগিব? ও চি সংযোগ কৰিব লাগিব আৰু ইয়াক ডি বিন্দুলৈ বঢ়াই দিব লাগিব। আমি বঢ়াই দিওঁ। আমি ইয়াত কি কৰিলো? ও চি সংযোগ কৰি আমি ডি বিন্দুলৈ বঢ়াই দিলো। এই বিন্দুটোক আমি ডি বিন্দু লিখিব পাৰিম। এতিয়া আমি চাওঁচোন প্ৰমাণটো কেনেকৈ কৰিব পাৰো। ও কেন্দ্ৰীয় বৃত্তৰ আমি বৃত্তত কোণ আঁকিলো, কেন্দ্ৰত কোণ আঁকিলো, ব্যাসাৰ্ধ কেইডাল সংযোগ কৰিলো। এতিয়া আমি প্ৰমাণলৈ যাওঁ। প্ৰমাণত আমি লিখিব লাগিব যে ও চি সংযোগ কৰি ইয়াক ডি বিন্দুলৈ বঢ়াই দিয়া হ'ল। অৰ্থাৎ আমি প্ৰমাণত লিখিব লাগিব যে ও চি সংযোগ কৰি ও ডিলৈ বৃদ্ধি কৰি দিয়া হ'ল। এতিয়া আমি ইয়াত দেখিছো যে ও এডাল ব্যাসাৰ্ধ, ও চিডাল ব্যাসাৰ্ধ, ঠিক তেনেদৰে ও বিডালো ব্যাসাৰ্ধ। তেনেহলে আমি কি বুলি লিখিব পাৰিম? ও এ সমান ও চি। কিয় লিখিব পাৰিম? যিহেতু একেটা বৃত্তৰ ব্যাসাৰ্ধ কেইডাল সমান। আমি কি লিখিম? ও এ ইজ ইকুৱেল ও চি। আমি এই কথাটো লিখি ল'ম। ও এ ডালৰ লগত ও চি সমান হোৱাৰ লগে লগে এ ও চি এই ত্ৰিভুজটো দেখিছেনে? এ ও চি এই ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ হ'ল। সমদ্বিবাহু ত্ৰিভুজ হোৱাৰ কাৰণে সমান বাহুৰ বিপৰীত কোণকেইটা সমান হ'ব। এডাল বাহু সমান। গতিকে তাৰ বিপৰীত কোণকেইটা সমান হ'ব। ইয়াৰ বিপৰীতে এইটো কোণ আছে, ইয়াৰ বিপৰীতে এইটো কোণ আছে। গতিকে এইটো কোণে
এইটো কোণে সমান হ'ব আমি ইয়াত দেখুৱাই দিওঁ কোনকেইটা কোণ সমান হ'ব এই কোণটোৱে সমান হ'ব আমি এতিয়া কি লিখিব লাগিব OAC এই কোণটো ঠিক তেনেকৈ OCA এই কোণ দুটা সমান আমি ইয়াত লিখি দিম OAC সমান OCA আমি কিয় লিখিব পাৰিলো এটো সমদ্বিবাহু ত্ৰিভুজৰ উপপাদ্য বা সমদ্বিবাহু ত্ৰিভুজৰ ধৰ্ম সমান বাহুৰ বিপৰীত কোণকেইটা সমান একে ধৰণে OB ডালৰ লগত OC ডাল সমান OB ৰ লগত OC সমান আমি হেতু লিখি লওঁ OB লগত OC সমান OB সমান OC এতিয়া OB ৰ লগত OC সমান হোৱাৰ লগে লগে BOC এটা সমদ্বিবাহু ত্ৰিভুজ হ'ল সমদ্বিবাহু ত্ৰিভুজৰ আকৌ আগৰ ধৰ্মটোৱে খাটিব ইয়াৰ বিপৰীত কোণকেইটা সমান অৰ্থাৎ এটো কোণৰ লগত এটো কোণ সমান হ'ব আমি সেই কথাটো লিখি দিব লাগিব কোণ দুটা কোণ সমান হ'ব এই কোণটোৰ লগত এই কোণটো সমান হ'ব তেনেহলে আমি কি লিখিম OBC সমান OCB আমি এই কোণ দুটাও সমান পালো তোমালোকে এতিয়া আন এটা কথা লৈ মন দিয়াচোন AOCA ত্ৰিভুজটোত AOD হল বহিকোণ AOD টো বহিকোণ হ'ব এতিয়া বহিকোণৰ ধৰ্ম মতে আমি এটা কথা লিখিব পাৰিম এটো বহিকোণ হ'ব AOD বহিকোণ হ'ব আমি এটা কথা জানো যিকোনো ত্ৰিভুজৰ বহিকোণৰ মান ইয়াৰ দূৰৱৰ্তী অন্তকোণৰ যোগফলৰ সমান অৰ্থাৎ মই ইয়াত বুজাই দিছো কথাটো যিকোনো এটা ত্ৰিভুজৰ বহিকোণৰ মান AOC এটো এটা ত্ৰিভুজ তাৰ বহিকোণটো এটো হ'ল এই বহিকোণৰ মানটো ইয়াৰ বিপৰীতে থকা যি দুটা কোণ থাকিব এই কোণটোৰ বিপৰীতে থকা এইটো কোণ আৰু এইটো কোণ তাৰ কাখৰটো বাদ দি এই দুটা কোণৰ যোগফলৰ সমান অৰ্থাৎ AOD এই কোণটো আমি কেনেকৈ পাম এই কোণটো আৰু এই কোণটো যোগ কৰিব লাগিব আমি সেই কথাটো এতিয়া ইয়াত লিখি দিওঁ তেনেহলে আমি AOD মানে কি পালো AOD সমান লিখিম আমি OAC plus OCA কোন লিখিব লাগিব এই দুটা আমি পালো এতিয়া তোমালোকে চোৱাচোন এইখিনিত আমি কি লিখি থৈছো OAC মানে OCA হয়নে আমি OAC ঠাইত কি লিখিব পাৰিম OCA লিখি দিলো আগৰ পৰা OCA আছে তেনেহলে আমি এটো কি পালো OCA দুটা হল না twice angle OCA পালো তোমালোকে ইয়াক 1 নম্বৰ দিয়া আমি 1 নম্বৰ সমীকৰণত কি পালো AOD সমান twice OCA তোমালোকে এতিয়া চিত্ৰটো লেবলা চিত্ৰটোত কি হৈছে মন কৰা AOD সমান আমি কি পালো twice OCA পাইছো হয়নে অৰ্থাৎ চিত্ৰটো লৈ যোৱা AOD সমান twice of OCA এইটো কোণৰ দুগুণ পাইছো এই কোণটো এইটো কোণৰ দুগুণ পাইছো তেনেহলে ইয়াটো এটা বহিকোণ উৎপন্ন হৈ আছে কি হ'ব BOD কি হ'ব BOD ও এই কোণটো দুগুণ হ'ব যেহেতু এই বাওঁফালে থকা কোণটো এই কোণটো দুগুণ হ'ল তেনেহলে এই হুফালে থকা এই কোণটো ইয়াৰ দুগুণ নিশ্চয় হ'ব ইয়াৰ লগত তুলনা কৰি চালে মানে আমি তেনেহলে ইয়াৰ পাছত BOD লিখিম আমি এনেদৰে প্ৰমাণ কৰি নেদেখুৱাম আৰু তেনে ধৰণে বুলি লিখি আমি কথাখাৰ লিখি দিব পাৰিম এতিয়া আমি সেই কথাটো তেনেকৈ লিখি দিওঁচোন আমি আগৰটো লগত তুলনা কৰি AOD twice OCA ঠিক তেনেকৈ BOD twice of OCB আমি লিখি দিব পাৰিলো এতিয়া এই দুইটা সমীকৰণক আমি যদি যোগ কৰি দিও BOD plus AOD কৰি দিও তেনেহলে কি হ'ব আমি চাওচোন BOD plus AOD
এতিয়া মই কি কৰিছো চোৱা AOD এইটো কোনে যোগ কৰিছো AOD প্লাস BOD তেনেহলে আৰু কি যোগ কৰিব লাগিব হুহাতে এইটো কোন যোগ এইটো কোন লিখি দিব লাগিব হয়নে AOD plus BOD is equal twice OCA plus twice OCB এইটো কোনে যোগ কৰি দিম আমি বাকিখিনি মুহাৰি দিও AOD মানে আসলে twice angle OCA plus twice angle OCB এতিয়া তোমালোকে সমীকৰণটো মন কৰা AOD আৰু BOD চিত্ৰটোলৈ চোৱাচোন AOD এই অংশটো BOD এই অংশটো যদি যোগ কৰা এই দুইটা অংশ যোগ কৰিলে মানে AOB কোনটো আমি উলিয়াব পাৰিম AOB কোনটো উলাব তেনেহলে আমি ইয়াত লিখিব পাৰিম এংগল AOB is equal ইয়াত চোৱাচোন ইয়াতো 2 আছে দুইটো কমন লোৱা তাৰ পাছত ইয়াত কি হৈছে OCA তোমালোকে এতিয়া চিত্ৰটোলৈ যোৱা OCA এই বাওঁফালৰ অংশটো যোগ OCB এটো কি লিখিছো OCB এই অংশটো আৰু এই অংশটো যোগ কৰিলে কি হ'ব ACB হ'ব আমি ইয়াত লিখি দিম টুৱাইস অফ এংগল ACB এতিয়া দেখিলানে কেন্দ্ৰত উৎপন্ন হোৱা কোণটো AOB কোণটো এই ডাঙৰ কোণটো AOB কোণটো এই ACB ইয়াৰ দুগুণ হল এটো দুইটো দেখিছানে আমাক উপপাদ্যটোৱে এটোৱে প্ৰমাণ কৰিবলৈ কৈছিলে তোমালোকে ভিডিওটি মনোযোগেৰে চাবা এটা খুব গুৰুত্বপূৰ্ণ উপপাদ্য ইয়াৰ লগত সংলগ্ন ইয়াৰ লগত সংগতি থকা বহুতো অংক তোমালোকে সমাধান কৰিব লাগিব আজিলৈ ইমানে ধন্যবাদ